বহুদিনৰ বিৰতিৰ অন্তত আজি ভাবিলোঁ আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহোঁ। আৰু মই আজি ওলাই গৈছোঁ দাদাৰ লগত। এটা বিশেষ স্থানলৈ গৈ আছোঁ। আৰু গাঁৱৰ মাজৰ এই ৰাস্তাটোৰ যি প্ৰাকৃতিক সৌন্দৰ্য এয়া দেখিছেনে? বেলি একেবাৰে তুংগত উঠিছে, যিটো দুপৰীয়াৰ সময়, তাতে আকৌ ফাগুনৰ বতৰ, ৰঙা মদাৰ ফুল। আৰু আহি পালোঁ এই বিশেষ স্থানলৈ। সেই বিশেষ স্থান হৈছে এখন মিচিং গাঁও। আহিয়ে দেখিছেনে ক'ত চকু পৰিছে? এই পাত্ৰটোতে বনোৱা হয় আপং। চাংঘৰৰ ফাকেৰে জুমি চালোঁ, তলত অকণমানি কুকুৰা পোৱালিকেইটা মাকৰ পিছে পিছে টুকটুককৈ ঘূৰি আছে। যিহেতু দুপৰীয়াৰ সময়ত গৈ পাওঁতেও দেৰি হৈছিলে, সেইকাৰণে বৰ বেছি সময় নষ্ট নকৰি মৰমতে বৌগৰাকীয়ে উলিয়াই দিয়া তেওঁলোকৰ মিচিং সাজযোৰ মই পিন্ধি ল'লোঁ। আৰু মই ওলাই মেলি সাজু হৈ বহি আছোঁ বৌ ওলোৱালৈ। ইয়াৰ পৰা আমি যাম অন্য এক বিশেষ স্থান। বিশেষ স্থান বুলি কিয় কৈছোঁ পিছত গম পাব। আৰু দেখিছেনে সকলোৰে মাজত ইমান ধুনীয়াকৈ মৰম ধেমালি আৰু আত্মীয়তা নহয়। যদিও ভাষাৰ পাৰ্থক্য আছে, কিন্তু এই যি মৰম আন্তৰিকতা সেয়া কিন্তু কোনো ভাষাৰ লগতে জুখি চাব নোৱাৰি। আৰু এইগৰাকী হৈছে আমাৰ মৰমৰ যোগেশ দাদা। আৰু মিচিং সাজযোৰ পিন্ধি মোৰ যে একেবাৰে ফূৰ্তিত ততে নাই। হাঁহিটো দেখিছেনে একেবাৰে লাগিয়ে ধৰিছে, হাঁহিটো গুচিয়ে যোৱা নাই। আৰু ফাইনেলি আজি সেই যে বিশেষ নিমন্ত্ৰণ বুলি কৈছোঁ, সেই নিমন্ত্ৰণ ৰক্ষা কৰি যি স্থানৰ বাবে গৈছিলোঁ সেই স্থানত উপস্থিত হ'লোঁ। মই আহিছোঁ আজি মিচিংসকলৰ এক বিশেষ উৎসৱ পৰাগ মহোৎসৱলৈ। আলি আই লৃগাঙৰ বিষয়ে বহুত শুনিছোঁ, কিন্তু পৰাগ মহোৎসৱৰ বিষয়ে মই জনা নাছিলোঁ। আৰু যিসকলে মোক নিমন্ত্ৰণ কৰিছিল তেওঁলোকৰ পৰাই গম পালোঁ এইবাৰৰ পৰাগ মহোৎসৱ এইকাৰণে বিশেষ, কিয়নো 50 বছৰ পিছত দানি চাপৰিৰ অঞ্চলবাসীয়ে আয়োজন কৰিছে পৰাগ মহোৎসৱ। আৰু মোৰ লগত আছে এইগৰাকী মৰমৰ বৌ। মই পিন্ধা সাজযোৰ কিন্তু তেওঁ নিজে বৈছে দেই। আৰু এয়া হৈছে দাদা। ইমান উলহ মালহ আৰু উখল মাখল পৰিৱেশ দেখিছেনে? চাৰিওফালে মিচিং ছোৱালীবিলাক, ক'বই নালাগে তেওঁলোকৰ সৌন্দৰ্যৰ কথা। তাতে আকৌ সাজকেইযোৰ যে বাপৰে কি কম। এণ্ট্ৰেঞ্চটো দেখিছেনে? থলুৱা সামগ্ৰীৰে ইমান ধুনীয়াকৈ সজাই তুলিছে নহয়, দেখিয়ে একেবাৰে চকু ৰ লাগি যায়। বহুদিনৰ পাছত যিহেতু ভিডিঅ' লৈ আহিছোঁ, ভাবিলোঁ যে কি কৰোঁ কি নকৰোঁকৈ ভাবিলোঁ ঠিক আছে আজি ভইচ অভাৰতে শ্বুট কৰা যাওক। আৰু সেই দূৰত যে দেখিছে ধোঁৱা ওলাই আছে, সেই স্থানতে পৰাগ মহোৎসৱলৈ যোৱা ৰাইজৰ বাবে ভোজ ৰন্ধা হৈছে। মিচিং উৎসৱ বুলি ক'লে এনেকুৱা নহয় যে তেওঁলোকে কেৱল মিচিং গীত অথবা নৃত্যই কৰিছে। অসমীয়া ভাষাটো কিন্তু তেওঁলোকে গান গোৱা বা মই নৃত্য কৰা দেখা পালোঁ। চকু যেনিয়ে গৈছে সেইফালে ইমান সুস্বাদু খাদ্যৰ বিপণীবোৰ আছে। মিচিং খাদ্য সম্ভাৰৰ লগতে বিভিন্ন ধৰণৰ খাদ্য আছে। আৰু এই ঘৰটো দেখিছেনে? এই ঘৰটোৰ মই নামটো পাহৰিলোঁ, কিন্তু মই জানিব পাৰিলোঁ যে এই ঘৰটোতে পৰম্পৰাগতভাৱে জ্যেষ্ঠসকলে আপং প্ৰস্তুত কৰি অতিথিসকলক আপ্যায়নৰ বাবে যোগান ধৰিছে। আৰু সাহস গোটাই যেনে তেনে হ'লেও কিন্তু ময়ো চাংঘৰত উঠি ল'লোঁ। যি স্থানত গৈছোঁ সেই স্থানৰ বিশেষত্ব যদি ভালদৰে উপভোগেই নকৰোঁ তেনেহ'লে আধৰুৱা নহ'ব জানো? অকণমান ভয়ো লাগি আছিলে, কিন্তু হ'লেও মানে এটা এক্সাইটমেণ্টটো আছিলে যে ঠিক আছে নতুন কিবা এটা এক্সপ্ল'ৰ কৰিম। সময় যিমানেই পাৰ হৈ গ'ল মনটো সিমানেই বেয়া লাগি আহিছে। ঘৰলৈও যিহেতু উভতি যাব লাগিব। আৰু দেখিছেনে যিমানে সন্ধিয়া হৈছে কিন্তু মানুহৰ আগমন বেছিহে হৈছে। কিন্তু তথাপিও আমি উভতি আহিব লগা হ'ল, কাৰণ ঘৰৰ যিহেতু বহুত দূৰ বাট, সেইকাৰণে ওলাই আহিলোঁ। উভতি আকৌ বৌহঁতৰ ঘৰলৈ গ'লোঁ। বৌহঁতৰ চাহ একাপ খাই পেলাই ভাগৰটো অকণমান মাৰি লৈছোঁ। তাৰ মাজতে তেওঁলোকে দেখুৱালে যোগেশ দাই হাতেৰে বনোৱা কিছুমান কাঠৰ সামগ্ৰী। প্ৰথমবাৰলৈ যিহেতু পৰাগ মহোৎসৱলৈ গ'লোঁ, বহুত বেছি ভাল লাগিল। সঁচাকৈ এটা ভাল লগা অনুভৱ মনত বান্ধি আকৌ ঘৰলৈ উভতি আহিলোঁ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব দেই। আজিলৈ ধন্যবাদ।